নলবাৰী জিলাৰ বেলখৰৰ ইতিহাস প্ৰসিদ্ধ প্ৰাচীন শৈৱ পীঠস্থান শ্ৰী শ্ৰী বিল্লেশ্বৰ দেৱালয়ত দুৰ্গা পূজাৰ ব্যাপক প্ৰস্তুতি। ঋতুৰাণী শৰতৰ আগমনৰ পিছতেই ধৰাৰ বুকুলৈ আগমন ঘটে শক্তিৰ অধিষ্ঠাত্ৰী দেৱী দুৰ্গাৰ। পবিত্ৰ শৰতৰ সময়ত মহালয়াৰ দিনা শক্তিৰ অধিষ্ঠাত্ৰীগৰাকী মৰতলৈ আগমন হোৱাৰ পিছতেই দেৱী দুৰ্গাৰ পূজা আৰাধনাক লৈ ব্যস্ত হৈ পৰে প্ৰতিখন পূজা সমিতি। নলবাৰী জিলাৰ বেলখৰৰ ইতিহাস প্ৰসিদ্ধ প্ৰাচীন শৈৱ পীঠস্থান শ্ৰী শ্ৰী বিল্লেশ্বৰ দেৱালয়ত ৰজাদিনীয়া পৰম্পৰাৰে প্ৰচলিত শাৰদীয় দুৰ্গোৎসৱক লৈ মহিমা মণ্ডিত দেৱালয়খনত উখল মাখল পৰিৱেশে বিৰাজ কৰিছে। অহা ৩ অক্টোবৰৰ প্ৰতিবন্ধ তিথিৰ দিনা শৈলপুত্ৰী পূজা বন্দনাৰে দেৱালয়খনত আৰম্ভ হ'ব লগা পূজাৰ প্ৰতিদিনে দেৱীৰ ৯টা ৰূপত পূজা অৰ্চনা চলিব। উল্লেখ্য যে প্ৰাচীন শৈৱ পীঠস্থান বিল্লেশ্বৰ দেৱালয়ৰ মণিকূটৰ ভিতৰত প্ৰতিপদ পূজাৰ দিনা শৈলপুত্ৰী ৰূপে শক্তি ৰূপিণী মা দুৰ্গাৰ পূজা আৰাধনাৰ চলাৰ পিছতে কমান্তেৰে ব্ৰহ্মচাৰিণী চন্দ্ৰ ঘণ্টা কুষ্মান কন মাতা কাত্যায়নী ৰূপত দেৱী পূজা হ'ব আৰু ইয়াৰ পিছতে মহাষষ্ঠীৰ সন্ধিয়া দেৱীৰ বোধত আমন্ত্ৰণ। জ্ঞাত যে আমাৰ ৩ অক্টোবৰৰ পৰা ১২ অক্টোবৰলৈকে আমাৰ দুৰ্গা পূজাৰ আয়োজন কৰা হৈছে এইবাৰো। তাতে আমি বিভিন্নটা কাৰ্যসূচী অৱলম্বন কৰিছোঁ। তাত আপোনাৰ ৩ অক্টোবৰত আমাৰ এখন গ্ৰন্থমেলা আয়োজন কৰা হৈছে। তাত লগত সংগতি ৰাখি আমি আমাৰ বিল্লেশ্বৰ দেৱালয়ৰ ঐতিহ্যখিনি হেৰিৰ কাৰণে এখন আমি প্ৰদৰ্শনী এখন আয়োজন কৰিছোঁ আৰু বিভিন্নটা কাৰ্যসূচী আছে আমাৰ ১২ অক্টোবৰলৈকে। অঞ্জলিৰ দৰে এইবেলিও আমাৰ সম্পূৰ্ণৰূপে সাজু। ইতিমধ্যে ৬০% কাম আমাৰ সম্পূৰ্ণ হৈছে। আমাৰ ধৰ্মৱান ৰাইজে ভক্তি কৰাৰ লগতে সাংস্কৃতিক অনুষ্ঠানত বিভিন্ন সাংস্কৃতিক অনুষ্ঠান আছে, উপভোগ কৰিব পাৰিব। সম্পাদক মহোদয়ে ক'লেই যে আমাৰ গ্ৰন্থমেলা আছে, ৩ অক্টোবৰৰ পৰা প্ৰদৰ্শনী আছে, এনেকুৱা বিভিন্ন কাৰ্যসূচী এইবাৰ দুৰ্গা পূজাত আমি আয়োজন কৰিছোঁ। বুলি ঠিক ক'ব নোৱাৰি। কিছুমান ভক্ত ইতিমধ্যে ৫৫টা ভক্তই আমাৰ লগত যোগাযোগ কৰিছে। তাৰে ভিতৰত কিছু সংখ্যক বলি হ'ব, কিছু সংখ্যক উচৰ্গা হ'ব। এতিয়ালৈকে কিমান সংখ্যক বলি কিমান সংখ্যক উচৰ্গা ক'ব পৰা হোৱা নাই। নলবাৰীৰ পৰা প্ৰহ্লাদ কলিতাৰ ৰিপৰ্ট, এনি ভাৰত 24। অভিনয় কৰাৰ হেঁপাহ আপুনিও পঢ়ি ৰাখিছে নেকি? আপোনাৰ অভিনয় কৰাৰ অভিজ্ঞতা নাই? কোনো কথা নাই। আপোনাৰ বাবে আহিছে সোণালী সুযোগ। ২৯ ছেপ্টেম্বৰত দিনৰ ৯ বজাৰ পৰা নিশা ৮ বজালৈ বলিউড তথা হলিউডৰ চিনেমাৰ বাবে অডিশ্যন হ'বলৈ গৈ আছে গুৱাহাটীৰ কাহিলীপাৰাস্থিত জ্যোতি চিত্ৰবনত। ৫ বছৰ বয়সৰ পৰা ৭০ বছৰ ব্যক্তিয়ে কৰিব পাৰিব অংশগ্ৰহণ। পঞ্জীয়ন হ'ব বিনামূলীয়া। নিৰ্দিষ্ট ৱেবছাইটত কৰিব পাৰিব আবেদন।